কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ যোৱা মৰিয়নিৰ চেলেং ৰণখামৰ এজন যুৱক ঘৰলৈ উভতাৰ পথত ৰেলৰ পৰাই সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চেলেং ৰণখাম ৬ নম্বৰ লাইনৰ বিষ্ণু মুৰা নামৰ বিবাহিত যুৱকজন ৬ মাহ পূৰ্বে তামিলনাডুৰ চেন্নাইৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল। আনহাতে কোম্পানীটোৰ কাম এৰি বিষ্ণুসহ ৪জন যুৱক ৫ দিন পূৰ্বে ৰেলেৰে মৰিয়নি অভিমুখে অহা অৱস্থাতে ৰেলৰ পৰা বিষ্ণু নামৰ যুৱকজন ৰহস্যজনকভাৱে সন্ধানহীন হয়। লগত অহা যুৱককেইজন ঘৰত আহি উপস্থিত হল যদিও বিষ্ণুৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। আনহাতে যুৱকজন সন্ধানহীন হোৱাৰ বিষয়ে চেলেংঘাট আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। মানুষটা যাইছিল চেন্নাই কাম করতেলে তো আইতেছিল ঘুরে কোনে ঘর কিন্তু আর লগরগিলা আছে পাই গেল মানুষটা এতিয়ালৈকে ঘর আছে পাই নাইকে আর আজিলেও আর কোনো আতা পাতা নাই। তো সবাইকে অনুরোধ জানাচ্ছি যাতে কিবা একটা সহায় করে দিয়ে পাতেলে। মানে আমি বাহিৰৰ পৰা আহিছিলোঁ চেন্নাইৰ পৰা ৫-৬টা আহিছিলোঁ, এটাই নামি গ'ল। তাৰপাছত আৰু 5টা আহিছিলোঁ, ট্ৰেইনটো ৰখা সময়ত সি নামি দিলে হামুকতলা ৱেষ্ট বেংগলত। ৰাতি হৈছিলে, আজিলৈকে 4 দিন হৈছে, এতিয়ালৈকে খবৰ এটা পোৱা নাই। হা ই পেচাব কৰিবলৈ নামিছিলে চাগে। ফোন আছিলে, ফোন কৰিছিলোঁ 5বাৰমান, তাৰ পাছত এবাৰ ৰিচিভ কৰিলে। তাৰপৰা যিজনে ধৰি থৈছিলে সেইজন ৰিচিভ কৰিলে, এটা মানুহ মোৰ ওচৰতে আছে এনেকৈ ক'লে। তাৰপৰা কুকুৰা হামুকতলাৰ পুলিচ এটাই। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনিভাৰো 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক।